আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহ। সংসাৰত মানুহৰ হাই কাজিয়া লিপ্ত হৈ থাকে। এই লিপ্ত হোৱাৰ আমাৰ হাদিছ চলিব পৰা কিবা কাৰণ আছে নেকি বাৰু? আছে। আচ্ছা, আপুনি কওকচোন বাৰু তাৰ বিষয়ে চমুকৈ। আলহামদুলিল্লাহি রাব্বিল আলামিন। আল্লাহ তাবারক ওয়া তাআলা আমালোকক কিছু ইছলামৰ বা দিনৰ সম্পৰ্কে আলোচনা কৰাৰ সুবিধা দান কৰিছে। তাৰ মহান আল্লাহ তাবাৰক ওয়া তাআলাই কয় যে মোৰ নিয়ামত যেতিয়া মানুহে বান্দাই পায়, বান্দাই শুকৰিয়া আদায় কৰিব লাগে। যদি শুকৰিয়া আদায় কৰে তাৰ ওপৰত আল্লাহ পাকে নিয়ামতবিলাক বেছি বেছিকৈ দিব। আৰু যদি শুকৰিয়া আদায় কৰা নহয় তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলাই নিজেই কোৰানত কয় যে তোমালোকৰ পৰা নিয়ামতসমূহ মই কাঢ়ি লৈ যাম। গতিকে আমি দিনৰ আলোচনা কৰিব পৰাটো এটা ডাঙৰ তৌফিক হয়। গতিকে আমি একবাৰ শুকৰিয়া আদায় কৰোঁ, আলহামদুলিল্লাহ। আলহামদুলিল্লাহ। কথা হৈছে যে মানুহৰ সাংসাৰিক দিশটো বা পৃথিৱীত হাই কাজিয়া, গৃহকন্দল এইবিলাক লাগি থাকে। কেতিয়াবা কেতিয়াবা কাৰোবাৰ ঘৰত এনেকুৱা হৈ যায় যে আমাৰ দেখোন হাই কাজিয়া নুগুছে, লগতে বৰকত নাই, যিমানে আনো সিমানে গুচি যায়। একো কাম কৰিব নোৱাৰোঁ, খাবও দুবেলা দুমুঠি ভালকৈ নোৱাৰোঁ, ল'ৰা ছোৱালীক পঢ়াব নোৱাৰোঁ। এইবিলাক হোৱাৰ কাৰণ কিছুমান আছে। এক নম্বৰ কাৰণ, আল্লাহ তাবাৰক ওয়া তাআলাৰ হুকুম বাধ্যতা হিচাপে মানি চলিব লাগিব যে আল্লাহৰ মই গোলাম হওঁ, আল্লাহৰ গোলামিয়াত মই কৰিব লাগিব। আল্লাহে মোক গোলাম হিচাপে পৃথিৱীত বা দুনিয়াত পঠাইছে, আৰু আল্লাহে গোলাম বনাই যেতিয়া পঠাইছে, মই গোলামৰ যিখিনি কাম সেইখিনি কাম মই মালিকৰ কৰিব লাগিব। যেনে একজন মানুহে যদি কোনোবা এজন চাকৰ ৰাখে, তাক যিখিনি দিনটোৰ ভিতৰত কাম কৰিব দিয়া হয়, তেওঁ অফিচত যাব, মালিকে ৰাতিপুৱাই কৈ থৈ গ'ল যে তুমি এইখিনি 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 কাম কৰিবা দিনটোৰ ভিতৰত। তাৰে ভিতৰত সি যদি এটা কৰি পেলাই বাকীখিনি নকৰে, বহি থাকে, তেনেহ'লে মালিকে তাক উচিত দৰমহা দিব জানো? কেতিয়াও নিদিয়ে। এদিন হয়তো কনচিডাৰ কৰিব, বোলে এদিন নকৰিলে বাৰু ঠিক আছে, ইয়াক যিখিনি প্ৰাপ্য সেইখিনি দিব লাগিব। 3 দিন নকৰিলে তাক মাতি আনি সোধা হ'ব যে ভাই, তোকতো এনেকুৱা এনেকুৱা কামখিনি বতাই দিয়া গৈছিল, তুমি কিয় নকৰিলা? যদি নকৰা, থাকিবৰ মন আছে যদি থাকা, আৰু থাকিবৰ মন নাই যদি তুমি গুচি যোৱা, এনেকৈ ক'ব। সেইকাৰণে মানুহে মানুহক যদি এটা কাম নকৰাৰ কাৰণে বিদায় দিব পাৰে, হয়তো পানিছমেণ্ট দিব পাৰে, দৰমহা কাটিব পাৰে, আপোনাৰ মোৰ মালিক স্বয়ং আল্লাহ তাবাৰক ওয়া তাআলা, আল্লাহে আমাক হুকুম কৰিছে, যিটো হুকুম মানিলে আমাৰ দুনিয়াতো লাভ হ'ব আৰু আখিৰাত বা কিয়ামতৰ ময়দানতো আমি লাভৱান হ'ম। সেই হুকুম আমি নামানাৰ কাৰণে কি হৈছে, আমাৰ মাজত হাই কাজিয়া, অভাৱ অনাটন বেছি দেখা গৈছে। কাৰোবাৰ ঘৰত এনেকুৱা হৈছে যে 4জন মানুহে কামাই কৰে, কিন্তু তাৰ সংসাৰত সুখ নাই, শান্তি নাই। কিহৰ কাৰণে? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহাবা একজনে কৈছিলে, ইয়া আল্লাহৰ ৰাসূল, মোৰ ঘৰখনত বৰকত নাই, কাৰণ মই চাৰিওফালৰ পৰা কামাই কৰোঁ, কিন্তু এনেকুৱা হয় মোৰ একেবাৰে নজৰে। হয় নেকি? আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, প্ৰথম কি যে তোমাৰ ঘৰত পৰ্দা আছে না নাই, অৰ্থাৎ বাউণ্ডাৰীটোত তোমাৰ পৰ্দাৰ ব্যৱস্থা আছে না নাই? ইয়া আল্লাহৰ ৰাসূল, নাই। সোনকালে তুমি বাউণ্ডাৰীটো আঁৰ কৰি দিয়া, যাতে বেনামাজিৰ চকু তোমাৰ চোতালত নপৰে। চাব বেনামাজি কিমান বেয়া বস্তু। আমাৰ নবীয়ে কৈছে, সোনকালে তোমাৰ বাউণ্ডাৰীটো বেৰি দিয়া, আঁৰ কৰি দিয়া, যিহেৰে পাৰা তুমি। সেইবুলি আপোনাক ৱাল দিব কোৱা হোৱা নাই, কাৰণ গৰীব মানুহ এজনে ৱাল দিয়া সম্ভৱ নহয়। কৈছে তুমি খালি আড়াল কৰা, বেনামাজিৰ চকু যাতে নপৰে। দিলে। আকৌ কেইদিনমান পিছত আহি ক'লে, ইয়া আল্লাহৰ ৰাসূল, আপুনি যেনেকৈ কৰিব দিছিল মই ৱাল বাউণ্ডাৰীটো বেৰি দিলোঁ, কিন্তু মোৰ ঘৰত এতিয়াও শান্তি বৰকত অহা নাই। তেতিয়া কৈছে, তোমাৰ হেৰি আছে নে নাই, তুমি গৰীবক
দান খায়ৰাত কৰা নে নকৰা? ইয়া আল্লাহ ৰাসূল, মোৰ শক্তি দি পাৰিলে কৰোঁ, কিন্তু শক্তি নহ'লে মই কৰিব নোৱাৰোঁ। তুমি অলপ অলপ দান কৰিবা, যিখিনি পাৰা। আহিল দান কৰিলে, আকৌ গৈছে কিছুদিন পিছত, ইয়া আল্লাহ ৰাসূল, মই দানো কৰিছোঁ, কিন্তু মোৰ বৰকত শান্তি অহা নাই। তেতিয়া কৈছে, আপোনাৰ গোটেইকেইজন পৰিয়াল নামাজী হয় নে নহয়? আল্লাহৰ হুকুমত চলা হয় নে নহয়? আপোনাৰ বিবি নামাজ পঢ়ে নে নপঢ়ে? ইয়া আল্লাহ ৰাসূল, মোৰ বিবি নামাজ পঢ়া নাই। আচল বস্তুটোই নাই তোমাৰ। নামাজ পঢ়িব কোৱা, নামাজৰ কাৰণে তাকিদ কৰা, আৰু তুমিও পাবন্দিৰ সৈতে নামাজ পঢ়া। তোমাৰ পৰিয়ালবৰ্গক, যিমানখিনি পৰিয়াল আছে সকলোকে 12 বছৰৰ পৰা যিখিনি পৰিয়াল আছে নামাজী বনাবা, আৰু আল্লাহৰ ওচৰত আৰজ কৰা, আল্লাহে নিশ্চয় বৰকত দিব। কাৰণ বেনামাজিৰ কাৰণে 15 প্ৰকাৰৰ আজাব, মই আজাবকেইটা নকওঁ, বহুত লম্বা হৈ যাব। 5 প্ৰকাৰৰ নামাজিৰ কাৰণে পুৰস্কাৰ। তাৰ 1 নম্বৰ পুৰস্কাৰটো হৈছে, যিয়ে নামাজ পঢ়িব তাৰ অভাৱ নাথাকিব, আল্লাহে তাক বৰকত দান কৰিব। কিন্তু নামাজ হিচাপে পঢ়িব লাগিব। নামাজ হিচাপে আল্লাহক ৰাজি খুচি কৰাৰ কাৰণে পঢ়িব লাগিব, আৰু সেই পঢ়িলে আপোনাৰ ঘৰত, মোৰ ঘৰত শান্তি, ৰহমত, বৰকত নিশ্চয় আহিব। এই 5 প্ৰকাৰৰ পুৰস্কাৰ দিছে নামাজীৰ কাৰণে। মই নামাজ পঢ়িলে 5 প্ৰকাৰৰ পুৰস্কাৰ হয়, আৰু নপঢ়িলে 15 প্ৰকাৰৰ আজাব হয়। এই আজাবৰ বিষয়ে মই কেতিয়াবা ইনশাআল্লাহ কথা পাতিম, আজি বহুত দীঘলীয়া হৈ যাব। গতিকে তাৰ পিছতো কি কৰিব লাগে? নামাজ পঢ়ো, আমি কমচে কম জিকিৰত থাকো। কাৰণ এই 18,000 মখলুকৰ ভিতৰত একমাত্ৰ মানৱ জাতিয়ে আল্লাহৰ জিকিৰ নকৰে, আৰু সব মখলুকতে আল্লাহৰ জিকিৰ কৰে। সেইকাৰণে বেলেগ বস্তুৰ বা বেলেগ জাতৰ জীৱৰ কোনো অশান্তি নাই, মানুহৰে অশান্তি। আজি চাওক, গছত পশু পক্ষী বহুত আছে, কাৰোবাৰ অশান্তি আছে নেকি? নাই। দিনটো ওলাই গৈছে, গধূলি আহি বাহাত সোমাইছে। কিন্তু মানুহ এনেকুৱা হৈছো, আমি হৰহালতত আল্লাহ আৰু আল্লাহ ৰসুলৰ কোনো চিন্তা ফিকিৰ আমাৰ দিলত নাই। নোহোৱা কাৰণে কি হৈছে, আমাৰ ঘৰত অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে, বৰকত উঠি গৈছে, ৰহমত উঠি গৈছে। আমাৰ ঘৰত এনেকুৱা হৈছে, জীৱ জন্তুৰ ফটো দি ভৰ্তি হৈ গৈছে। কিন্তু এখন আমি কিতাপ এখন আনিব পৰা নাই, যে দিনী শিক্ষাৰ কিতাপ এখন আমাৰ টেবুলত বিচাৰিলে নাপাওঁ। আমাৰ এনেকুৱা ছোৱালী এজনী নাই, এনেকুৱা মাইকী এজনী নাই, বা এনেকুৱা পুৰুষ এজন নাই, যে দিন ৰাতি 24 ঘণ্টাৰ ভিতৰত আমি দিনী শিক্ষাৰ বিষয়ে অলপ কথা পাতো, বা দিনী শিক্ষাৰ কিতাপ এখন চাওঁ। আজিকালিতো ইনশাআল্লাহ কিতাপো নালাগে, মোবাইলত যদি গুগল চাৰ্চ কৰে দিনৰ কথা বহুত শুনিবলৈ পায়। মোৰ জীৱনটো মই কেনেকৈ কটাই আছো, মই জীৱনত কি আমল কৰিব লাগিছিল আৰু কি কৰি আছো, এইখিনি কথা আমি নিজেই চালা জাৰা কৰি পেলাই মোবাইলত পাওঁ। কিন্তু আমি সেইখিনিও নকৰোঁ। নকৰাৰ কাৰণে কি হৈছে, আমি ভাই ভাইৰ মাজত বিবাদ হৈছে, কাজিয়া হৈছে, ফচদ হৈছে, শাহু বোৱাৰীৰ মাজত কাজিয়া হৈছে, ফচদ হৈছে, কোনেও কাকো দেখিব নোৱাৰো। কাৰণ আল্লাহৰ হুকুমৰ পৰা বহুত দূৰত পৰি গৈছো। আল্লাহৰ হুকুমৰ পৰা যেতিয়া দূৰত থাকিম, তেতিয়া শয়তানে আমাক কৰিব, চলাই ৰাখিব। শয়তান কান্ধত উঠি পেলাই চলাই দিব, ইফালে যোৱা, সিফালে যোৱা, সিফালে যোৱা। কাৰণ আল্লাহ পাকে কৈছে, তোমালোকক 2টা ৰাস্তা দিয়া হৈছে। এটা ৰাস্তা হৈছে, সোঁ চাইডে গ'লে তুমি কুশল পথ পাবা, সুচল পথ, ভাল ৰাস্তা পাবা, আৰু বাওঁ চাইডে গ'লে তুমি বেয়া ৰাস্তা পাবা। সেই বেয়া ৰাস্তাটো হ'ল কি? শয়তানৰ। আৰু সোঁ চাইডৰ ৰাস্তাটো হ'ল আমাৰ আল্লাহ তাবাৰক ওয়া তাআলা। এই যে আমি কৈ থাকো, ইহদিনাস সিৰাতাল মুস্তাকিম, আমি কৈ থাকো, দোয়াটো কওঁ, ইয়া আল্লাহ সিধা ৰাস্তাত চলাই নিবা আল্লাহ, হে আল্লাহ সিধা ৰাস্তা আমাক দেখুৱাই দিবা আল্লাহ। কিন্তু আমি দোৱাই দিহে কওঁ, মুখখানে দিহে কওঁ, অন্তৰেদি বিচৰা নাই। অন্তৰেদি বিচাৰিলে আমি কি কৰিব লাগিব, যে আমি আল্লাহৰ হুকুমৰ ওপৰত খাৰা হ'ব লাগিব। আল্লাহে মোৰ পৰা কি বিচাৰিছে? 5 ওয়াক্ত নামাজ বিচাৰিছে। আল্লাহে আনৰ লছ কৰা, লোকচান কৰাটো বিচৰা নাই। আল্লাহ তাবাৰক ওয়া তাআলাই মানুহক কষ্ট দিব দিয়া নাই। মানুহে মানুহক কষ্ট দিয়াটো একেবাৰে বেয়া কথা। কাৰণ আল্লাহ সকলোকে সুখে শান্তিৰে ৰাখক। কাৰণ এইখন চিৰস্থায়ী দুনিয়া নহয়, আমি ইয়াৰ পৰা গুচি যাব লাগিব। আমি যিহেতু ইয়াতে সদায় থাকিবই নোৱাৰো, যিমানে অট্টালিকা নবনাও কিয়া, যিমানে কাৰোবাৰ লগত হাই কাজিয়া নকৰোঁ কিয়া, আমি দুচকু মুদাৰ পিছত আমাৰ একো নাই। গতিকে আমি কৰিব লাগিব কবৰত তৈয়াৰী, আমি কৰিব লাগিব কিয়ামতৰ তৈয়াৰী, আমি কৰিব লাগিব জাহান্নামৰ পৰা বচাৰ ৰাস্তা, আমি কৰিব লাগিব কি আল্লাহ আৰু আল্লাহ ৰসুলক ৰাজি। তেতিয়া আমাৰ কি হ'ব? দুনিয়াটো শান্তি হ'ব,
আৰু আখেৰাততো আল্লাহ পাকে শান্তি দান কৰিব। গতিকে আল্লাহ তাবাৰক व তাআলাই আমালোকক শুনাতকৈ বেছি বেছি আমল কৰা তৌফিক দান কৰক। আমিন ওয়া আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আলহামদুলিল্লাহ, সংসাৰত শান্তি নোহোৱাৰ কাৰণৰ বিষয়ে আমাৰ হাফিজ সাহেবে জনালে। আমি এই ইউটিউবটো আমি ইছলামিক ইউটিউব আমি কিয় বাছি ল'লোঁ, যে আমাৰ মানুহ আগুৱাই যাওক, আমাৰ মানুহখিনি এই কথাবিলাক অলপ হ'লেও শুনি 100ৰ ভিতৰত 15% হ'লেও শুনি মানুহখিনি ভাল হওক বুলি, আমি উপকৃত হ'ব বুলি ভাবি আমি আগবাঢ়িছোঁ। আৰু আপোনালোকেও মোক সহায় কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক আৰু লাইক কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।